ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অস্বাস্থ্যকৰ ৰূপ উন্নয়নৰ নামত কেৱল নিৰ্মাণ হৈছে অট্টালিকাহে অত্যাধুনিক চিকিৎসালয় ভৱনত পৰ্যাপ্ত নহয় সকলো ৰোগৰ চিকিৎসাৰ সা সুবিধা ৰাজ্যত মুকলি হৈছে এখনৰ পিছত আন এখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল কিন্তু এই চিকিৎসা মহাবিদ্যালয়সমূহত পৰ্যাপ্ত চিকিৎসক নাৰ্ছৰ নাটনিক লৈ সৃষ্টি হৈছে সমস্যাৰ বহুকেইখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়াও মুকলি নহল ভালেকেইটা বিভাগ ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সংখ্যা 13খন জিলা চিকিৎসালয় আছে 21খন আৰু ৰাজ্যত আছে 18খন উপজিলা চিকিৎসালয় সামূহিক স্বাস্থ্য কেন্দ্ৰ আছে 218খন 1020খন আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য উপকেন্দ্ৰৰ সংখ্যা 4830খন এখন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ লগতে 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় আছে 2খন ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে প্ৰতিদিন টাইমৰ সৰজমিন অনুসন্ধানত আমাক দেৰগাঁৱত স্বাস্থ্য খণ্ডৰ দুৰৱস্থাৰ বিষয়ে জনাব সাংবাদিক সম্পক দত্তই হয় এইখন চৰকাৰৰ দিনত চাৰিওফালে বিকাশৰ গংগা বৈছে বুলি কয় সেয়া ৰাজহুৱা শিক্ষা খণ্ড ৰাজহুৱা স্বাস্থ্য খণ্ড বা ৰাজপথ যিকোনো ক্ষেত্ৰতে হওক চাৰিওফালে বিকাশৰ গংগা বৈছে বুলি কয় কিন্তু এই মুহূৰ্তত প্ৰকৃততে ৰাজ্যৰ স্বাস্থ্য খণ্ডনো কেনেদৰে চলিছে তাৰ এখন প্ৰকৃত ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিম মই বৰ্তমান সময়ত উপস্থিত আছো দেৰগাঁৱৰ ৰাইজৰ অৰ্থাৎ প্ৰায় 30খনকৈ গাঁৱৰ একমাত্ৰ চিকিৎসালয় ধেমাজি সামূহিক এই চিকিৎসালয়খনত উপস্থিত আছো আৰু এই চিকিৎসালয়খনৰ যদি আজিৰ দিনটোত আমি পৰিৱেশ দেখুৱাও আমি মূল চিকিৎসালয়খনলৈ যোৱাৰ আগতে আমি এটা নৱনিৰ্মিত এই মুহূৰ্তত বিল্ডিং দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম প্ৰায় 2 বছৰৰ আগতে এই বিল্ডিংটো আধাৰশিলা ইতিমধ্যে হৈ গৈছে এইটো হৈছে প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগৰ এটা বিশেষ ইয়াতে বিল্ডিং নিৰ্মাণ কৰা হ'ল আৰু এই বিল্ডিংটোত কিন্তু আজিৰ দিনটোত আপোনালোকে যদি দেখে এটা ডাঙৰ তলা লাগি আছে তাৰ বাহিৰে কিন্তু ইয়াত একো নাই ইতিমধ্যে আমি অকমান কাষতে থকা এই যিখন আপোনালোকক ফলক এই ফলকখনো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে মাৰ্চৰ 14 তাৰিখ অৰ্থাৎ 2024 চনৰ মাৰ্চৰ 14 তাৰিখে এই যিখন ফলক এই ফলকখনত অৰ্থাৎ এই বিল্ডিংটো শুভাৰম্ভণি ঘটাইছিলে বা উদ্বোধন কৰিছিলে আৰু গোলাঘাট জিলাৰ আয়ুক্ত উপস্থিত আছিলে স্থানীয় বিধায়ক উপস্থিত আছিলে নুমলীগড় শোধনাগাৰৰ অৰ্থৰ জৰিয়তে যি তেওঁলোকে আবণ্টিত ধন নুমলীগড় শোধনাগাৰৰ সেই আবণ্টিত ধনৰ জৰিয়তে এই বিল্ডিংটো নিৰ্মাণ কৰিছিলে অৰ্থাৎ আজি এটা 2026 চন সোমালেহি প্ৰায় 2 বছৰৰ আগতেই এই বিল্ডিংটো নিৰ্মাণ কৰা হ'ল কিন্তু আজি পৰ্যন্ত এই যিটো আপোনালোকক দেখুৱাইছো প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগ এই বিভাগটো কিন্তু আজিলৈকে এনেদৰে এই যিখন গিল এই গিলখনত সম্পূৰ্ণৰূপে এটা তলা ওলমি থাকিল ইয়াত কিন্তু এজন চিকিৎসক ইয়াতে যিসকল কৰ্মী লাগে সেই কৰ্মীৰ অভাৱৰ কাৰণে কিন্তু এই চিকিৎসাৰ পৰা বঞ্চিত হ'ল ইয়াৰে প্ৰায় 30খন গাঁৱৰ ৰাইজ এইটো এটা আচৰিত কথা আচলতে দেৰগাঁৱৰ ৰাইজ যদি ইয়াৰ পৰা তেওঁলোক চিকিৎসা কৰিবলৈ যাব লগা হয় ইয়াৰ পৰা তেওঁলোক হয়তো গোলাঘাট জিলালৈ যাব লগা হয় অন্যথা তেওঁলোক যোৰহাট জিলালৈ যাব লগা হয় ইয়াত কিন্তু যেনেধৰণে উপযুক্ত চিকিৎসা পাব লাগিছিলে সেই উপযুক্ত চিকিৎসাৰ পৰা কিন্তু আজিৰ দিনটোত দেৰগাঁৱৰ ৰাইজ বঞ্চিত হৈছে ইয়াৰে স্থানীয় দল সংগঠনকৰ কথাই কওক বা স্থানীয় ব্যক্তিৰ কথাই কওক তেওঁলোকে বহুবাৰ আবেদন নিবেদন কৰিছে যাতে এই বিভাগটো অতি সোনকালে মুকলি কৰি দিয়ে বা এই স্বাস্থ্য খণ্ডটোৰ যাতে এই বিশেষকৈ ধেমাজি চিকিৎসালয়ৰ যাতে উন্নতি সাধন কৰে সেই কথাটো লৈ পেলাই তেওঁলোকে দাবী জনাই আহিছে কিয়নো এতিয়া দেৰগাঁও সমজিলা হ'ল কি ক'ব প্ৰথম কথাটো হৈ গ'ল চক আচলতে 14/3/2024 আজি প্ৰায় 2 বছৰে হ'ব হ'ল যিটো সময়ত আচলতে এই শিশু আৰু প্ৰসূতি বিভাগটো আচলতে ইয়াত উন্মোচন কৰা হৈছিল সেই সময়তে আচলতে কাম যেহেতু সম্পূৰ্ণ হৈছিল সেইটো সময়তে আচলতে ইয়াক আপোনাৰ এই হস্পিটেলখনৰ কৰ্তৃপক্ষক ইয়াক ব্যৱহাৰৰ বাবে মুকলি কৰি দিব লাগিছিল সেইটো সময়ত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলো আৰু আমাৰ ইয়াৰ যোনগৰাকী আচলতে চক্ৰ বিষয়া আছিলে তেখেতক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো আমি কৈছিলো যে আচলতে বৃহত্তৰ কাকডুঙা মৌজা মিছামৰা মৌজা আৰু বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলবাসী ৰাইজৰ বাবে আচলতে এই বিভাগটো আচলতে খুলি দিব লাগে তাৰ পাছতো আচলতে এই বিভাগটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গা নৰৰিল গতিকে আমি দাবী জনাইছো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে চৰকাৰে আচলতে এইটো যাতে বৃহত্তৰ দেৰগাঁও অঞ্চলৰ বাসীৰ বাবে আচলতে যাতে খুলি দিয়ে ওকে আমি এতিয়া এই যিটো আপোনালোকক বন্ধ হৈ থকা এই বিশেষ বিল্ডিংটো আমি দেখুৱালো এতিয়া আমি মূল চিকিৎসালয়খনলৈ যদি যাওঁ তাতো আপোনালোকে কিছুমান কথা শুনি পেলাই আচৰিত হ'ব এতিয়া আমি এই বন্ধ হৈ থকা বিল্ডিংটোৰ আপোনালোকক পৰিৱেশ দেখুৱালো এতিয়া আমি এই মূল চিকিৎসালয়খনৰ সন্মুখ ভাগলৈ যদি যাওঁ এখন হৈছে এতিয়া আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে দেৰগাঁও সামূহিক চিকিৎসালয় আৰু দেৰগাঁও সমজিলা হোৱাৰ পাছতো কিন্তু এই চিকিৎসালয়খনৰ যি ধৰণে উন্নতি সাধন হ'ব লাগিছিলে যি ধৰণে চিকিৎসকৰ ব্যৱস্থা কৰিব লাগিছিলে সকলো ফালৰ পৰা যি ধৰণে এই চিকিৎসালয়খনক লৈ পেলাই গুৰুত্ব দিব লাগিছিলে সেই ধৰণৰ কিন্তু গুৰুত্ব দিয়া নহ'ল আজিৰ দিনটোতো এই চিকিৎসালয়খনলৈ যিসকল ৰোগী আহে সেই ৰোগীসকলে কিন্তু পৰ্যাপ্ত দৰৱ
পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ যিসমূহ চিকিৎসাৰ সা সুবিধা থাকিব লাগে প্ৰযুক্তিগতভাৱে সেই সা সুবিধাৰ পৰা কিন্তু বঞ্চিত হয়। ইয়াত আপুনি আনহে নালাগে ইউৰিক এচিড বা যিকেইটা সৰু টেষ্ট সেই সৰু টেষ্ট কেইটাৰ কাৰণেও ইয়াত মেচিনৰ অভাৱ। একেটা সময়তে ইয়াত যদি আপুনি এক্সৰে কৰিবলৈ আহে সেই এক্সৰে কৰাৰ মেচিনৰো অভাৱ। ইয়াত বিভিন্ন ধৰণৰ চিটি স্কেনৰ পৰা ধৰি পেলাই যিসমূহ প্ৰযুক্তিগতভাৱে যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহৰ পৰা কিন্তু আজিৰ দিনটোত এই চিকিৎসালয়খনত যেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থা নাই। আৰু যিমান পৰ্যাপ্ত পৰিমাণে ইয়াত নাৰ্ছ বা চিকিৎসক থাকিব লাগিছিল সেই ধৰণৰ কিন্তু চিকিৎসক বা ইয়াত নাৰ্ছো তেনেদৰে দেখা পোৱা নাযায়। এই মুহূৰ্তত যদি আমি ভিতৰ ভাগলৈ যাওঁ আপোনালোকে দেখিব যে ইয়াত এতিয়া এগৰাকী বা এজন চিকিৎসকে আছে, কিন্তু তাতকৈ বেছি চিকিৎসক নাই। আপুনি ইয়াতে দেখুৱাবলৈ আহিছে হয়তো, কি ক'ব ইয়াতে কেইজন এতিয়া চিকিৎসক আছে? চিকিৎসকটো এজনেই আছে। এজনে আছে। ইয়ালৈ আহে আপোনালোকে যিমান সুবিধা পাব লাগে সিমান সেইটো সুবিধা নাপায়। এইটো মানে এইটো বোলে আজি বোলে এইটো নাই, কাইলৈ বোলে এইটো নাই, এইটো কোনো আগবেলা আহিবলৈ পায়, আগবেলা বস্তু পায়, পিছবেলা বস্তু নাপায়। আৰু যিমান পৰ্যাপ্ত পৰিমাণে দৰৱ থাকিব লাগে নাই। আপোনালোকে কিবা যিকোনো ধৰণৰ টেষ্ট ধৰি লৈছো, ইয়াত ব্লাড টেষ্টকে হওক বা ইউৰিক এচিডৰ টেষ্টকে হওক, সেই টেষ্টসমূহৰ কাৰণে ইয়াত সুবিধা আছেনে? মৰ্জিমতে দিয়ে, মৰ্জিমতে নিদিয়ে, একো নাই তেনেকুৱা সুবিধা। মন মৰ্জিমতে চলে। হয়, এয়াই হৈছে আজিৰ দিনটোত স্বাস্থ্য খণ্ডৰ প্ৰকৃত। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।